নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম প্ৰত্যয়ৰ ভাগ যেনে কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় লগতে লিংগ। এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকে এপিএছচি, ইউপিএছচি, নেট, স্লেট, চিটেট, অসম টেট, এছচিআৰটি, ডিএলএড মানে পেট যিমান পৰীক্ষা আছে, তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ যি পৰীক্ষা হয় সেই পৰীক্ষাটো আপোনালোকে যথেষ্টখিনি সহায়ক হ'ব বা সহায় লাভ কৰিব। কিয়নো এই ভিডিঅ'টি প্ৰস্তুত কৰাৰ কাৰণে আমাৰ অসমৰ প্ৰায় 10খনমান কিতাপৰ সহায় লৈছো, যাতে আপোনালোকে সুন্দৰভাৱে নিজৰ যি কনচেপ্ট লাভ কৰিব পাৰে। গতিকে এতিয়া আহিছো প্ৰত্যয় আৰু ইয়াৰ প্ৰকাৰ মানে কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয়, যাক প্ৰত্যয়ক মানে ইংৰাজীত কি কোৱা হয়, সাফিক্স। প্ৰত্যয় মানে কি, প্ৰত্যয়ৰ অৰ্থ, প্ৰত্যয়ৰ প্ৰকাৰ, প্ৰত্যয়ৰ ব্যৱহাৰ আদি জনাৰ আগতে আমি প্ৰথমে জানিব লাগিব প্ৰকৃতি বা মূল শব্দ মানে কি, ধাতু বা ধাতু শব্দ মানে কি, প্ৰতিপাদিক শব্দ মানে কি। তেতিয়াহে আমি প্ৰত্যয়ৰ সম্পূৰ্ণ ধাৰণা অতি সহজতে লাভ কৰিব পাৰিম বা আহৰণ কৰিব পাৰিম। এতিয়া আহিছো প্ৰকৃতি বা মূল শব্দ। আমি যেতিয়া কোনো এটা পদ ভাঙি দিওঁ তেতিয়া আমি দেখা পাম তাৰ এটা মূল ৰূপ, যেনে কৰ যোগ আ মানে কৰ যোগ আ কৰা, খেত যোগ ই খেতি, পুৰুষ যোগ আলি পুৰুষালী। ওপৰৰ কৰা পদৰ যি পদ আছে আমাৰ, এই কৰা পদৰ মূল ৰূপ হৈছে, যি ৰূপ আপোনালোকে ৰূপ দেখা পাইছে, ৰূপটো আচলতে এনেকে হয়, মোৰ যি এই এপত এনেকুৱা হৈছে। ওপৰৰ কৰা, এই কৰা পদৰ মূল ৰূপ হৈছে কৰ। খেতি পদৰ মূল ৰূপ হৈছে খেত, আৰু পুৰুষালী পদৰ মূল ৰূপ হৈছে পুৰুষ। এই কৰ, খেত আৰু পুৰুষ এইবোৰে হৈছে প্ৰকৃতি বা মূল শব্দ, যিয়ে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে। মানে প্ৰকৃতি বা মূল শব্দ কি, যিয়ে নিজস্বভাৱে কি কৰিব পাৰে, অৰ্থ প্ৰকাশ কৰিব পাৰে। যেনে আমি যদি কওঁ কৰ, খেত, এইবোৰ হৈছে কি মূল শব্দ, যিয়ে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে। চমুকৈ ক'বলৈ গ'লে যিবোৰ শব্দই কাৰো সহায় নোলোৱাকৈ নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে তেন্তে তাক প্ৰকৃতি বা মূল শব্দ বুলি কোৱা হয়। মানে কি, যিবোৰ শব্দ আছে সেই শব্দবোৰে কাৰো সহায় নোলোৱাকৈ, মানে প্ৰত্যয়, উপসৰ্গ এইবোৰ কি, এইবোৰ নিজে নিজে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। মানে কি, মূল শব্দ বা প্ৰকৃতি শব্দৰ লগত কি কৰে, যোগ হৈহে অৰ্থ প্ৰকাশ কৰিব পাৰে। প্ৰকৃতি বা মূল শব্দ, এই মূল শব্দৰ আৰু কিছুমান উদাহৰণ আছে, যেনে মানুহ, গৰু, ছাগলী, জন, বেলি, তৰা, আকাশ, পাতাল, পৃথিৱী, নৈ, খাল, বিল, হ্ৰদ, গছ-গছনি, পানী, মোবাইল, যিমান বস্তু আছে আপোনালোকে দৈনন্দিন জীৱনত মানে বাস্তৱ জীৱনত যিমান মানে এনেকুৱা শব্দ পাবা যিবোৰে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে। এইবোৰে হৈছে কি প্ৰকৃতি বা মূল শব্দ। ইয়াৰ উপৰি নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পৰা এই প্ৰকৃতি বা মূল শব্দক, মানে যি আমি নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পৰা শব্দ পালো, এই শব্দক ধাতু আৰু প্ৰতিপাদিক নামেৰে আকৌ দুটা ভাগত ভাগ কৰা বা বিভক্ত কৰা হৈছে। মানে কি, এটা হৈছে ধাতু আৰু এটা হৈছে কি প্ৰতিপাদিক। এই দুটা শব্দৰ আমি অৰ্থ জানিব লাগিব, তেতিয়াহে আমি আগৰখিনি জনাৰ লগতে এইখিনিও আমি জানিব লাগিব,
তেতিয়াহে আমি কি প্ৰত্যয়ৰ সম্পূৰ্ণ কনসেপ্ট লাভ কৰিবলৈ সক্ষম হ'ম। এতিয়া আহিছো প্ৰতিপাদিক বা নাম শব্দ, যি আমি কলো প্ৰতিপাদিক শব্দ বা যাক আমি নাম শব্দ বুলি জানো, যিবিলাক মূল ৰূপে কোনো বস্তুক বুজায় বা কোনো বস্তুৰ বিশেষ অৱস্থাক বুজায়, যেনে বিশেষ্য, সৰ্বনাম, বিশেষণ আদিক বুজায়, তেন্তে তাক প্ৰতিপাদিক শব্দ বুলি বা নাম শব্দ বুলি কোৱা হয়। প্ৰকৃততে ধাতুৰ বাহিৰে আন সকলো প্ৰকৃতি বা মূলক প্ৰতিপাদিক শব্দ বুলি কোৱা হয়। আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত ধাতু, গতিকে আমি প্ৰতিপাদিক শব্দৰ লগতে আমি ধাতু কি মানে ধাতু শব্দ কি তাৰ ধাৰণা জানিব লাগিব। সহজভাৱে ক'বলৈ গ'লে এই বিশাল পৃথিৱীখনত যিমান নাম বুজোৱা শব্দ আছে, যেনে মানুহ, গৰু, ছাগলী, ঘৰ, পানী, নৈ, বিল, খাল, সাগৰ, মহাসাগৰ, পাহাৰ, পৰ্বত, কিতাপ, কলম, মা, দেউতা, ল'ৰা, ছোৱালী, পুৰুষ, মহিলা, চাউল, চেনি, আটা, ময়দা ইত্যাদি, এই সকলোকে প্ৰকৃততে প্ৰতিপাদিক শব্দ বুলি কোৱা হয়। আমি এতিয়া জানিব পাৰিলো যে প্ৰতিপাদিক শব্দ মানে কি। এতিয়া আহিছো ধাতু শব্দ। ধাতু আমি নিশ্চয় ধাতু বিষয়ে পঢ়ি আহিছো। ধাতু বা ধাতু শব্দ ক্ৰিয়াৰ মূলকে ধাতু বুলি কোৱা হয়, মানে যি ক্ৰিয়াৰ মূল, মানে ইয়াত উদাহৰণ দিলে, উদাহৰণ আপোনালোকে চালে গম পাব কি কোৱা হৈছে। ক্ৰিয়াৰ মূলকে ধাতু বুলি কোৱা হয়। ক্ৰিয়া মানে হৈছে যি পদে, আমাৰ যি ভাৰ্ব আছে, যি পদে কোনো এটা কাম হোৱা বা ঘটা বুজায়, তেন্তে তাক ক্ৰিয়া বুলি কোৱা হয়। এটা উদাহৰণ আছে, তেওঁ বাতৰি কাকত পঢ়িছে। ইয়াত তেওঁ কি কৰিছে? বাতৰি কাকত পঢ়িছে। এই বাক্যটোৰ পঢ়িছে হৈছে ক্ৰিয়াপদ। এই পঢ়িছে ক্ৰিয়াপদৰ পৰা যদি আমি ইছে ক্ৰিয়া বিভক্তি আঁতৰাই দিওঁ, তেন্তে আমি কি পাম? পঢ়। এই পঢ় হৈছে কি? এটা ধাতু। এই পঢ়ে কি কৰে? নিজস্বভাৱে কি কৰিব পাৰে? অৰ্থ প্ৰকাশ কৰিব পাৰে। যেনে পঢ়, কৰ, খা, যা, এইবোৰ হৈছে কি? একো একোটা ক্ৰিয়াৰ মূল, যিয়ে নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে। সহজভাৱে ক'বলৈ গ'লে এই বিশাল পৃথিৱীখনত যিমান কাম কৰিব পৰা শব্দ আছে, এই আটাইবোৰ শব্দকে প্ৰকৃততে মানে আচলতে ধাতু বা ধাতু শব্দ বুলি কোৱা হয়। এই শব্দবোৰ হৈছে কৰ, পঢ়, নাচ, ৰান্ধ, পক, শিকা, উৰ, খা, মাত, পিন্ধ, পিছ, শিক, ৰ, পলা, যুঁজ, লেখ, মাৰ, লাগ ইত্যাদি। এইবোৰ কি? এইবোৰ হৈছে একো একোটা ক্ৰিয়াৰ মূল, যাক আমি কি কওঁ? ধাতু বুলি কওঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে প্ৰতিপাদিক শব্দ মানে কি। প্ৰতিপাদিক শব্দ হৈছে যিমান পৃথিৱীত নাম বুজোৱা শব্দ আছে, এইবোৰ হৈছে প্ৰতিপাদিক শব্দ। আৰু ধাতু শব্দ মানে কি? যিবোৰ শব্দই নিজস্বভাৱে অৰ্থ প্ৰকাশ কৰে প্ৰতিপাদিকৰ দৰে, কিন্তু ইয়াত কি? এই শব্দবোৰে কাম কৰা বুজায়। মানে কি? আমাৰ যি ভাৰ্ব আছে, ই হৈছে মানে ভাৰ্বৰ যি আমি অসমীয়া কওঁ ক্ৰিয়া, এই ক্ৰিয়াৰ মূল। কৰিছে, কৰিছেৰ পৰা আমি যদি ইছে বাদ দিওঁ, তেতিয়া কৰ হৈছে এটা ধাতু। বা পঢ়, পঢ়িছে, নাচ, নাচিছে, ৰান্ধ, ৰান্ধিছে, পক, পকিলে, শিকা, শিকাইছে, উৰ, উৰিছে, খা, খাইছে। এইবোৰ হৈছে কি? ক্ৰিয়া বা মানে কি? ক্ৰিয়াৰ মূল মানে ধাতু। এতিয়াহে আহিছো প্ৰত্যয়। প্ৰত্যয় হৈছে এক প্ৰকাৰ তৎক্ষম শব্দ। প্ৰত্যয়বোৰে স্বাধীনভাৱে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইহঁতে মূল ৰূপ অৰ্থাৎ
শব্দ বা ধাতুৰ পিছত যোগ কৰিলেহে অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা লাভ কৰে। আমি কি পালো? প্ৰত্যয় হৈছে এনে এটা শব্দ, কি শব্দ? তৎক্ষণ শব্দ। তৎক্ষণ শব্দ মানে কি? যিবোৰ সংস্কৃতৰ পৰা আহি আমাৰ অসমীয়া ভাষাত কি হৈছে পোনে পোনে ব্যৱহাৰ হৈছে। এই প্ৰত্যয়বোৰে স্বাধীনভাৱে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। ইহঁতে কি কৰে? মূল ৰূপ অৰ্থাৎ শব্দ বা ধাতুৰ পিছত, এই আমি আগতে যে পালো ধাতু, সেই ধাতুৰ পিছত যোগ কৰিলেহে অৰ্থ প্ৰকাশ কৰাৰ ক্ষমতা লাভ কৰে। আমি সহজভাৱে ক'বলৈ গ'লে নতুন শব্দ সৃষ্টিৰ বাবে, মানে নতুন শব্দ সৃষ্টি কৰিবৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে প্ৰকৃতি বা মূল শব্দৰ লগত, এই আগতে আমি পালো প্ৰকৃতি বা মূল শব্দ বা ধাতু শব্দ, এয়া প্ৰতিবাদী শব্দ, নাম শব্দ, ধাতু শব্দ, এইবোৰ হৈছে কি? যি অৰ্থ প্ৰকাশ কৰিব পাৰে। মানে নতুন শব্দ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে প্ৰকৃতি বা মূল শব্দৰ লগত যি ধ্বনি বা ধ্বনিৰ সমষ্টি অথবা যি বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হয়, সেই ধ্বনি বা ধ্বনিৰ সমষ্টি বা বৰ্ণ বা বৰ্ণৰ সমষ্টি আটাইবোৰকে কি কোৱা হয়? প্ৰত্যয় বুলি কোৱা হয়। কি কোৱা হয়? প্ৰত্যয়। এতিয়া আমি নিশ্চয় প্ৰত্যয়ৰ ধাৰণা লাভ কৰিলো। মানে কি? প্ৰত্যয় হৈছে এনে কিছুমান বৰ্ণ বা বৰ্ণৰ সমষ্টি যি প্ৰতিবাদী শব্দ বা মূল শব্দ বা ক্ৰিয়াৰ মূলৰ লগত যোগ হৈ কি হয়? নতুন শব্দ প্ৰকাশ কৰে। কিন্তু যেতিয়া বাক্যত অকলে বহিলে ইয়াৰ কোনো কি নাই? কোনো অৰ্থ নাই। মানে কোনো ধৰণৰ অৰ্থ প্ৰকাশ কৰা, মানে প্ৰকাশ কৰিব পৰা ক্ষমতা প্ৰত্যয়বোৰৰ নাই। ঠিক সেইদৰে আমাৰ যি উপসৰ্গ আছে, উপসৰ্গৰ ওপৰতো ভিডিঅ' লৈ আহিম অহাকাইলৈ, ফুল কনচেপ্ট, আপোনালোকে যাতে যি পৰীক্ষা হ'ব মানে প্ৰশ্ন আহিলেই যাতে উত্তৰ কৰিব পাৰে। এতিয়া আহিছো প্ৰত্যয় কেনেকৈ যোগ হৈছে তাৰ কিছুমান উদাহৰণ। যেনে বন, বনযোগ অনি, বননি। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বন। বনৰ পিছত একনি মানে কি আছে? এটা অ, সদায় এটা অ আছে। গতিকে আপোনালোকে এই প্ৰত্যয়ৰ জৰিয়তে সন্ধিৰ জ্ঞান লাভ কৰিব। সন্ধিৰ ভিডিঅ' লৈ আহিম। বনযোগ অনি, বননি। সৰযোগ আলি, খৰালি। খেতিযোগ অক, খেতিয়ক। ৰঞ্জক উৱা, ৰনুৱা। পুথিযোগ অক, পুথিয়ক। কৰযোগ আ, কৰা। মাঘযোগ অন, মাগন। টিযোগ আ, দিয়া। লগযোগ উৱা, লগুৱা। মিতিযোগ আলি, মিতিৰালি। এইবোৰ হৈছে কি? এইবোৰ হৈছে ক্ৰিয়াৰ, আমাৰ যি ক্ৰিয়াৰ মূল বা নাম বুজোৱা শব্দ, এইবোৰৰ লগত কি হৈছে? একোটা যি আ, অনা, উৱা, আলি, অক, এইবোৰ হৈছে একোটা কি? প্ৰত্যয়। কেৱল মূল শব্দৰ লগত যোগ হৈহে কি হৈছে? ই অৰ্থ প্ৰকাশ কৰিব পাৰিছে। মানে যদি অকলে বহে ইয়াৰ কোনো অৰ্থ নাই। যদি কোৱা হয় আ, আ মানে কি? কি আ? যেনে অ, কি অ? আমি একো অৰ্থ মানে পাব নোৱাৰো। কিন্তু যদি কোৱা হয় খেতি যোগ অ, কি হব? খেতি অ। আমি কি কৰিম? যে যিয়ে খেতি কৰে তেওঁক খেতিয়ক বুলি কোৱা হয়। যদি কোৱা হয় ওক, কি ওক? আমি ওক বুলি একো মানে অৰ্থ বুজিব নোৱাৰিম। যেনে উৱা, কি উৱা? এইবোৰ হৈছে একোটা প্ৰত্যয় আৰু মূল শব্দ। এনেদৰে কি হৈছে? প্ৰত্যয় যোগ হৈছে। অলপ আগতে যে কৈছিলো তৎক্ষণ শব্দ মানে কি? তৎক্ষণ শব্দ হৈছে সেইবোৰ শব্দ যিবোৰ শব্দ সংস্কৃতৰ পৰা আহি অলপো সালসলনি নোহোৱাকৈ হুবহু আধুনিক অসমীয়া ভাষাত বা আধুনিক ভাৰতীয় ভাষাত কি হৈছে? প্ৰচলিত হৈ আছে বা ব্যৱহাৰ হৈ আছে। যেনে পৃথিৱী, সূৰ্য, চন্দ্ৰ, নক্ষত্ৰ, নদী, ধৰ্ম, ভক্তি, ঈশ্বৰ, স্বৰ্গ, স্বৰ্গ, প্ৰত্যয়। এইবোৰ হৈছে কি? একোটা তৎক্ষণ শব্দ। আমাৰ যি শব্দ আছে তৎক্ষণ শব্দ, অনুৰূপ শব্দ, অনুকাৰ শব্দ, বিভিন্ন ধৰণৰ শব্দ আছে। যেনে তদ্ভৱ শব্দ,
আৰু কি অৰ্থতৎক্ষম শব্দ এইবোৰৰ পৰা পৰীক্ষাৰ প্ৰশ্ন অহা দেখা যায়। এতিয়া আহিছো প্ৰত্যয়ৰ প্ৰকাৰ, টাইপছ অফ সাফিক্স। মানে প্ৰত্যয়ৰ আমি যি প্ৰত্যয় জ্ঞান লাভ কৰিলো, প্ৰত্যয় হৈছে কেই প্ৰকাৰ? প্ৰত্যয় হৈছে 4 প্ৰকাৰ। কি কি? কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি। আমাৰ যি প্ৰথম বিভক্তি, দ্বিতীয় বিভক্তি, তৃতীয় যি বিভক্তি কেইটা আছে আমাৰ, সেই বিভক্তি আমি আজি কিন্তু বিভক্তিৰ বিষয়ে আলোচনা নকৰো। আজি কি কৰিম? প্ৰত্যয়, কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয়ৰ সম্পূৰ্ণ কনচেপ্ট আপোনালোকে লাভ কৰিব। এতিয়া আহিছো কৃত প্ৰত্যয়। কৃত প্ৰত্যয়ক মুখ্য প্ৰত্যয় বুলি কোৱা হয়। মানে যি প্ৰাইমাৰী সাফিক্স, এই মুখ্য মানে প্ৰধান। ধাতু বা ক্ৰিয়াৰ মূলৰ লগত, অৰ্থাৎ ধাতু শব্দৰ পিছত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে, তেন্তে তাক কৃত প্ৰত্যয় বুলি কোৱা হয়। লগতে কৃত প্ৰত্যয়বোৰে ধাতুৰ পিছত যোগ হৈ কিছুমান বিশেষ্য আৰু বিশেষণ শব্দ গঠন কৰিব পাৰে। আমি কি অলপ আগতে যে পালো ধাতু, এই ধাতু শব্দৰ লগত, ধাতু মানে কি? যিমান কাম কৰিব পৰা পৃথিৱীত শব্দ আছে, এইবোৰ হৈছে একোটা ধাতু। এই ধাতু শব্দৰ পিছত কি হয়? যিবোৰ প্ৰত্যয় মানে যিবোৰ বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হৈ নতুন নতুন শব্দৰ সৃষ্টি কৰিব পাৰে, মানে নতুন নতুন শব্দ কি হয়? সৃষ্টি কৰে, মানে বনায়। তেনেহলে সেইবোৰ প্ৰত্যয়কে কি কোৱা হয়? কৃত প্ৰত্যয় বুলি কোৱা হয়। আৰু কৃত প্ৰত্যয় কি হয়? সদায় ধাতুৰ পিছত যোগ হয়। কেৱল কৃত প্ৰত্যয় নহয়, আমাৰ যি তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয়, এইবোৰো কি হয়? ধাতুৰ পিছত যোগ হয়। যদি আমি উদাহৰণ চাওঁ, আপোনালোকে নিশ্চয় পাৰিব। অসমীয়া ভাষাত অনা, অন, অনা, অনি, অনিয়াৰ, অনি, অৰিয়া, আৰু, ইয়া, অতিয়াল, অতি, অতিয়া, অনিয়াৰ, উঙা, ওক, অং, আল, ই, উক, উকা, উৰা, উঐ, অনা আদি কৃত প্ৰত্যয়ৰ প্ৰয়োগ কৰি অসমীয়া ভাষাত নতুন নতুন শব্দ সৃষ্টি কৰিব পৰা যায় বা গঠন কৰিব পৰা যায়। আমি এই শব্দবোৰ যদি মনত ৰাখো, তেতিয়া আমি কৃত প্ৰত্যয় অতি সহজে কৰিব পাৰিম। যদি উদাহৰণ চাওঁ, তলত ধাতু বা ক্ৰিয়াৰ মূলৰ লগত, যি ধাতু শব্দ মানে যি নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে, এই ধাতু। তলত ধাতু বা ক্ৰিয়াৰ মূলৰ লগত, অৰ্থাৎ ধাতু শব্দৰ পিছত কেনেদৰে কৃত প্ৰত্যয়সমূহ যোগ হৈ নতুন নতুন শব্দ সৃষ্টি কৰিব বা কৰিছে, তাৰ কিছুমান উদাহৰণ দিয়া হল। যেনে উৰ মানে অন। অন হৈছে এটা কি প্ৰত্যয়? এই প্ৰত্যয়ে কি হৈছে? ধাতুৰ মূলৰ লগত যোগ হৈ নতুন শব্দ সৃষ্টি কৰিছে। যেনে উৰ যোগ অন মানে উৰণ, মানে উৰ যোগ অন উৰণ। হা যোগ অন হাৱন। মাগ যোগ অন মাগন। মানে প্ৰতিটো শব্দৰ পিছত কি আছে? এটাকৈ কি আছে? অ আছে। সন্ধি, আপোনালোকে যেতিয়া সন্ধিৰ ভিডিঅ' চাব, নিশ্চয় ফুল কনচেপ্ট লাভ কৰিব সন্ধিৰ ওপৰত। কিন্তু ইয়াতে আপোনালোকে সন্ধিৰ কিছু কিছু ধাৰণা লাভ কৰি আছে, নিশ্চয় আপোনালোকে পঢ়ি আহিছে। তথাপিও হা যোগ অন হাৱন। মাগ যোগ অন মাগন। পিন্ধ যোগ অন পিন্ধন। ৰান্ধ যোগ অন ৰান্ধন। এইবোৰ কি? একোটা কাম কৰা শব্দ বা ক্ৰিয়াৰ মূল। তাৰপিছত অনা। অনা প্ৰত্যয় যোগ হয় ক্ৰিয়াৰ মূলৰ লগত। যেনে পাঁচ যোগ অনা পাজনা। সোণ যোগ অনা সুন্দনা। অনি। অনি হৈছে এটা প্ৰত্যয়, ই ক্ৰিয়াৰ মূলৰ লগত যেতিয়া যোগ হব, কি হব? নাম যোগ অনি নামনি। আমাৰ যি নাম, আমি যেতিয়া কওঁ নাম, যি বৰষুণৰ পানী, যি বানপানী আহে নামনি অসমত, পিছ যোগ অনি বিচনী। শিক যোগ অনি শিকনি বা শিক যোগ অনি শিকনি। এতিয়া আছো অনিয়াৰ।
মাগ যোগ অনিয়াৰ মাগনিয়াৰ যি মানে মাগি খায় অনি তা যোগ অনি তাবনি ৰ যোগ অনি অৰণি যি ভুই ৰুৱে খেতি পথাৰত অৰিয়া পলা যোগ অৰিয়া পলৰীয়া খা যোগ অৰিয়া খাৱৰীয়া এতিয়া আছো আৰু হৈছে এটা প্ৰত্যয় এই প্ৰত্যয় যোগ হয় ক্ৰিয়াৰ মূলৰ লগত যেনে চুজ আৰু চুজ যোগ আৰু যুঁজাৰু লেখ যোগ আৰু লেখাৰু ইয়া ৰাস যোগ ইয়া ৰখীয়া যি গৰু ৰখীয়া আছে মাৰ যোগ ইয়া মৰিয়া মাৰ মানে কি এটা ক্ৰিয়াৰ মূল মানে কাম কৰিব পৰা তাৰ লগত যেতিয়া ইয়া যোগ হৈছে এই ইয়া যোগ হৈছে এতিয়া কি হ'ব ই হ'ব মৰিয়া অতিয়াল লাগ যোগ অতিয়াল লাগতিয়াল মানে ইয়াত কি আছে ও আছে লাগতিয়াল লাগ যোগ অতিয়াল লাগতিয়াল অতি ৰ যোগ অতি ৰতি ইয়াত এটা ও আছে আৰু ও আছে দুটা ও লাগি কি হৈছে জিকাৰ হৈছে অতিয়া সাজ যোগ অতিয়া সাঁচতীয়া অনিয়াৰ দেশ যোগ অনিয়াৰ দেখেনিয়াৰ উঙা যোগ এতিয়া আছে উঙা উৰ যোগ উঙা উৰ যোগ উঙা উৰুঙা উৰুঙা উৰ যি উৰি থাকে এতিয়া আহিছো তদ্ধিত প্ৰত্যয় আমি যে পাইছিলো নাম শব্দ যিমান নাম বুজা শব্দ আছে তদ্ধিত প্ৰত্যয়সমূহক গৌণ প্ৰত্যয় বুলি কোৱা হয় মানে যে সেকেন্ডাৰী আমাৰ কি আছে সাফিক্স আছে মানে ই লুকাই থাকে মানে কি প্ৰাইমেৰী হৈছে কি প্ৰাইমেৰী হৈছে আমাৰ ক্রিয়া প্ৰত্যয় প্ৰতিপাদিকৰ মূলৰ লগত অৰ্থাৎ প্ৰতিপাদিক শব্দৰ পিছত যোগ হৈ যিবোৰ প্ৰত্যয়ে নতুন নতুন নাম শব্দ সৃষ্টি কৰিব পাৰে তেন্তে সেইবোৰ প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় মানে কি কোৱা হৈছে ইয়াত প্ৰতিপাদিকৰ মূলৰ লগত অৰ্থাৎ প্ৰতিপাদিক শব্দৰ পিছত যোগ হৈ যিবোৰ প্ৰত্যয়ে নতুন নতুন নাম শব্দ সৃষ্টি কৰিব পাৰে তেন্তে সেইবোৰ প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয় তদ্ধিত প্ৰত্যয়বোৰে বিশেষ্য শব্দৰ পিছত যোগ হৈ কিছুমান নতুন বিশেষ্য শব্দ অথবা বিশেষ্য শব্দৰ পৰা বিশেষণ শব্দ সৃষ্টি কৰিব পাৰে মানে কি যিমান নাম বুজোৱা শব্দ আছে সেই নাম বুজোৱা শব্দৰ পিছত যেতিয়া কি হয় যিবোৰ বৰ্ণ বা বৰ্ণৰ সমষ্টি ধ্বনি বা ধ্বনিৰ সমষ্টি কি হয় যোগ হয় আৰু যোগ হৈ সেই নাম শব্দৰ পিছত বহি মানে বিশেষৰ পৰা বিশেষণ শব্দ সৃষ্টি কৰিব পাৰে মানে এটা আছে বিশেষণ নাইবা বিশেষ্য শব্দ সেই বিশেষ্য শব্দৰ পিছত যদি সেই বৰ্ণ বা বৰ্ণৰ সমষ্টি যোগ হৈ সেই বিশেষ্য শব্দৰ পৰা আৰু এটা নতুন বিশেষ্য কি হয় সৃষ্টি কৰে তাকে কোৱা হয় কি তদ্ধিত প্ৰত্যয় যদি উদাহৰণ চাও নিশ্চয় আমি ধৰিব পাৰিম অসমীয়া ভাষাত অক অনি অৰি অৰি অৰিয়া অৰুৱা অলি আক আৰি আৰ আলি ইয়া ওয়া ওয়াল অতিয়া অলিয়া আং আম ইয়াল উৱা ওয়ালি অচিয়া অতি অনা অনিয়া অনিয়া অল অলি অহ আ আই আকি আমি আল আলি আহ আহি ই ইয়া ইলা ইলি ই মানে দীৰ্ঘই ইন ইয় উ উনি উৰা উলা উলি উৱাল উৱৈ এতিয়া ঐ ওৱাল কৰি কাৰ কাৰি কুৰি কুৰিয়া কিৰি তলি তি দাৰ নি মই লা আদি তদ্ধিত প্ৰত্যয়ৰ প্ৰয়োগ কৰি অসমীয়া ভাষাত নতুন নতুন শব্দ সৃষ্টি কৰিব পৰা যায় বা গঠন কৰিব পৰা যায় মানে তদ্ধিত প্ৰত্যয়ৰ যি আমাৰ বৰ্ণ বা বৰ্ণ সমষ্টি
এইখিনি যদি আপোনালোকে মনত ৰাখে যিকোনো পৰীক্ষাত প্ৰশ্ন আহিলে সম্পূৰ্ণ শুদ্ধ উত্তৰ লাভ কৰিব মানে এই শব্দসমূহ নাম শব্দ মানে যি প্ৰতিপাদিক শব্দ আছে বা মূল আছে সেই মূলৰ লগত যোগ হৈ মানে পিছত যোগ হৈ কি কৰে নতুন নতুন শব্দ সৃষ্টি কৰে আৰু ইয়াকে কি কোৱা হয় তথিত প্ৰত্যয় বুলি কোৱা হয় তলত প্ৰতিপাদিক শব্দৰ মূলৰ লগত অৰ্থাৎ প্ৰতিপাদিক শব্দৰ পিছত কেনেদৰে তথিত প্ৰত্যয়সমূহে যোগ হৈ নতুন নতুন শব্দ সৃষ্টি কৰিছে তাৰ কিছুমান উদাহৰণ যেনে ওক খেতি যোগ ওক খেতিয়ক আমি প্ৰথমতে যেতিয়া প্ৰত্যয়ৰ উদাহৰণ দিছিলো তাত পাইছিলো খেতি যোগ ওক খেতিয়ক কণী কাঠ যোগ কণী কাঠনি ফুল ফুল যোগ কণী মানে ফুলৰ যোগ কণী ফুলনি এইবোৰ হৈছে কি ফুল মানে নাম বুজাইছে খেতি খেতি বুজাইছে নাম বুজাইছে কাঠ নাম বুজাইছে তল নাম বুজাইছে এই নাম বুজোৱা শব্দৰ পিছত যেতিয়া ওক বা কণী যোগ হৈছে তেতিয়া কি হৈছে ফুলনি দলনি কাঠনি খেতিয়ক এইবোৰ যোগ হৈছে আৰু এইবোৰ ক'ত আছে এইবোৰ আছে ইয়াৰ ভিতৰত আপোনালোকে চালে নিশ্চয় মানে আপোনালোকে লিখি ল'ব তাৰপিছত অৰি আৰু অৰি যেনে কেনেকৈ মানে তথিত প্ৰত্যয় সৃষ্টি হৈছে আৰু নতুন শব্দ সৃষ্টি কৰিছে যেনে ভাল ভালৰ লগত যেতিয়া অৰি যোগ হৈছে ভালৰি হৈছে লগ লগৰ লগত লগ যোগ অৰি লগৰী মানে যি মানে কিছুমান ছোৱালীৰ লগৰী থাকে অৰিয়া নাও যোগ অৰিয়া নাৱৰীয়া ভাও যোগ অৰিয়া ভাৱৰীয়া অৰুৱা তাঁত যোগ অৰুৱা মানে বাট যোগ অৰুৱা বাটৰুৱা হাত যোগ অৰুৱা হাতৰুৱা অলি আগ যোগ অলি আগলি কিছুমান মানে লকডাউনৰ ক্ষেত্ৰত লকডাউনৰ সময়ত যেতিয়া এটিএমত কি কৰিছিলো শাৰী পাতিছিলো তেতিয়া কিছুমান মানে মানুহে বা ছোৱালীয়ে কি কৰে আগত যাব বিচাৰে তাতে কি কোৱা হয় আগলি এই ছোৱালীজনী কেৱল আগতে থাকে আগ জন যোগ আগ জনাক মানে জনযোগ আগ জনাক আৰি পূজা যোগ আৰি পূজাৰী খন যোগ আৰি সোণাৰী মানে যোগ আৰি ইয়াত কি আছে মধ্যাহ্নৰ পিছত একোনে মানে কি আছে এটা সদায় ও আছে আলি ওজা যোগ আলি ওজালি পুৰুষ যোগ আলি মানে পুৰুষ যোগ আলি হলে কি হব পুৰুষ আলি ইয়াত কি হব সমান সমান চিন হব খৰযোগ আলি খৰালি এইবোৰ কি একতা তথিত প্ৰত্যয়ৰ চিন এইবোৰে কি হৈছে নাম বুজোৱা শব্দৰ পিছত বা বিশেষণ শব্দৰ পিছত যোগ হৈ কি হৈছে নতুন নতুন শব্দৰ সৃষ্টি কৰিছে এতিয়া আছো ইয়া ঢল যোগ ইয়া ঢুলীয়া অসম যোগ ইয়া অসমীয়া ইয়া শব্দ যোগ হৈ কি হৈছে অসমীয়া হৈছে ঢুলীয়া হৈছে তাৰ লগত হৈছে অসম হৈছে নাম ঢল হৈছে নাম এই নাম শব্দৰ লগত কি হৈছে যেতিয়া এই আমাৰ ইয়া প্ৰত্যয় যোগ হৈছে তেতিয়া কি হৈছে অসমীয়া হৈছে আৰু ঢুলীয়া হৈছে কোৱা হাল যোগ ওৱা হালোৱা চাল যোগ ওৱা চালোৱা যিয়ে মাছ মাৰে যিয়ে হাল পায় ওৱাল কাক যোগ ওৱাল টাকোৱাল অতিয়া আগ যোগ অতিয়া আগতীয়া অতিয়া যোগ হৈ কি হৈছে আগতীয়া আগ মানে আগ আৰু অতিয়া যোগ হৈ কি হৈছে আগতীয়া মিছা মিছা যোগ অলিয়া মিছলীয়া অলিয়া শব্দ যোগ হৈ কি হৈছে আগতীয়া হৈছে আৰু মিছলীয়া হৈছে ইয়াত আগ মানে হৈছে কি আগ মানে হৈছে আমাৰ যি অৰ্থ থকা শব্দ প্ৰতিবাদী শব্দ আৰু মিছা হৈছে সঁচা মিছা আং খৰ যোগ আং খৰাং চোৰ যোগ আং চোৰাং মানে চোৰ যোগ আং চোৰাং আম ফুল যোগ আম ফুলাম যি ফুলাম গামোচা সেই ফুলাম আম শব্দ আম হৈছে এটা তথিত প্ৰত্যয় ফুলৰ লগত যোগ হৈ কি হৈছে ফুলাম হৈছে ইয়াল মৰম যোগ ইয়াল মৰমীয়াল
ইয়াল শব্দ ইয়াল প্ৰত্যয় যোগ হৈ মৰমৰ লগত মৰম কি মৰম হৈছে এটা নাম বুজোৱা শব্দ যি আমাৰ বিশেষণ শব্দ এই শব্দৰ লগত কি হৈছে যেতিয়া ইয়াল প্ৰত্যয় যোগ হৈছে যোগ হৈ মৰমিয়াল উৱা এলাহ যোগ উৱা এলেহুৱা পলস পলস যোগ উৱা পলসুৱা যি পলসুৱা মাটি আছে ওৱালি ৰূপ যোগ ওৱালি ৰূপালী সংযোগ মানে সনযোগ ওৱালি সোণালী ইয়াত যি ৰূপ আছে ৰূপটো আচলতে এনেকুৱা হয় কিন্তু মোৰ এই পদ কি হৈছে এনেকুৱা হৈছে ই হসই পধযোগ ই বুদ্ধি ফন যোগ বা ফান যোগ ই মানে হসই কি হব হসইকাৰ ফন্দি কিছুমানে কয় ফন্দি কৰি আছে দীৰ্ঘই বগযোগ ই মানে দীৰ্ঘই বগী এটা যে গান আহিছিল বগে বগে ছোৱালী এই বগী উ পাপ যোগ উ পাপু মানে বাপৰ যোগ উ পাপু এতিয়া আহিছো স্ত্ৰী প্ৰত্যয় এইখিনি আছিল টি প্ৰত্যয় আৰু তদি প্ৰত্যয়ৰ সম্পূৰ্ণ কনসেপ্ট এতিয়া আহিছো স্ত্ৰী প্ৰত্যয় স্ত্ৰী প্ৰত্যয় জনাৰ আগতে আমি প্ৰথমতে চমুকৈ জানিব লাগিব লিংগ মানে কি তাৰ পিছতহে আমি স্ত্ৰী প্ৰত্যয়ৰ সম্পূৰ্ণ ধাৰণা অতি সহজতে আহৰণ বা আয়ত্ত কৰিব পাৰিম যেনে লিংগ লিংগ শব্দৰ অৰ্থ হৈছে চিন যি চিনৰ দ্বাৰা মানে যি চিনৰ জৰিয়তে পুৰুষ আৰু স্ত্ৰী অৰ্থাৎ মতা নে মাইকী তাক আমি চিনিব পাৰো তেন্তে তাক লিংগ বুলি কোৱা হয় অতি সহজতে কৈছো লিংগ হৈছে এনে এটা চিন যি চিনৰ দ্বাৰা যি চিনৰ জৰিয়তে পুৰুষ আৰু স্ত্ৰী মানে মতা নে মাইকী তাক আমি চিনিব পাৰো তেন্তে তাক লিংগ বুলি কোৱা হয় যেনে অসমীয়া ভাষাত লিংগ হৈছে দুটা আৰু এটা আছে ক্লিব লিংগ যেনে পুংলিংগ আৰু স্ত্ৰীলিংগ পুৰুষ অৰ্থাৎ মতা বুজালে পুংলিংগ আৰু মাইকী বুজালে স্ত্ৰীলিংগ হয় পুংলিংগবাচক শব্দবোৰ হৈছে যেনে পিতা মামা খুৰা ভাই ভতিজা ককা নায়ক দৰা গায়ক বৰলা ইত্যাদি বিভিন্ন ধৰণৰ জেঠাই বিভিন্ন ধৰণৰ কি আছে পুংলিংগ বাচক শব্দ আছে বা মতা বুজোৱা শব্দ আছে যিবোৰ হৈছে পুংলিংগ শব্দ আৰু স্ত্ৰীলিংগ বাচক শব্দবোৰ হৈছে যেনে স্ত্ৰী মা আইতা মামী পেহী বোৱাৰী দেৱী আমৈ খুৰী বৌ নতুন বৌ কইনা এইবোৰ হৈছে কি একোটা স্ত্ৰীলিংগ বাচক শব্দ আমি নিশ্চয় লিংগৰ ওপৰত ধাৰণা লাভ কৰিলো গতিকে আমি লিংগ জনাৰ পিছতহে আমি স্ত্ৰী প্ৰত্যয় কেনেদৰে যোগ হয় তাৰ ধাৰণা লাভ কৰিব পাৰিম লিংগ পৰিৱৰ্তনৰ কাৰণে অসমীয়া ভাষাত যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় সেইবোৰক লিংগবাচক প্ৰত্যয় বুলি কোৱা হয় এতিয়া আহিছো মানে কি লিংগ যেতিয়া আমি নিৰ্ণয় কৰিব লাগিব কোনটো মতা কোনটো মাইকী তাৰ কাৰণে যি লিংগবাচক শব্দ ব্যৱহাৰ কৰা হয় তাকে লিংগবাচক প্ৰত্যয় বুলি কোৱা হয় এতিয়াহে আহিছো স্ত্ৰী প্ৰত্যয় মানে কি মাইকী বা স্ত্ৰী বুজাবৰ বাবে অসমীয়া ভাষাত যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় মানে যি প্ৰত্যয় ব্যৱহাৰ হৈ আছে মানে হৈ আহিছে সেই প্ৰত্যয়বোৰকেই স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয় মানে কি মাইকী নে মানে মাইকী বা স্ত্ৰী এই মাইকী বুজাব কাৰণে বা স্ত্ৰী বুজাব মানে মহিলা বুজাবৰ কাৰণে মানে স্ত্ৰী বা মাইকী যিকোনো আপোনালোকে ধৰিব পাৰে বুজাবৰ কাৰণে যিবোৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয় সেই আটাইবোৰ প্ৰত্যয়কে কি কোৱা হয় স্ত্ৰী প্ৰত্যয় বুলি কোৱা হয় অৰ্থাৎ পুংলিংগবাচক শব্দক স্ত্ৰীলিংগবাচক শব্দলৈ পৰিৱৰ্তন কৰাৰ কাৰণে পুংলিংগবাচক শব্দৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণৰ সমষ্টি বা ধ্বনিৰ সমষ্টি ব্যৱহাৰ হয় তেন্তে তাক স্ত্ৰী প্ৰত্যয় মানে প্ৰত্যয় বুলি কোৱা হয় ইয়াত যদিও
বৰ্ণ বা বৰ্ণৰ সমষ্টিৰ লগতে মই কি কৈছো ধ্বনি বা ধ্বনিৰ সমষ্টি কিন্তু ধ্বনি বা ধ্বনিৰ সমষ্টি কেতিয়া আমি উচ্চাৰণ কৰো যেতিয়া কাৰোবাক মাতিব লাগে তেতিয়া মানে কি আসল ৰূপটো ওলাই যায় যেনে ছোৱালীজনী অসমীয়া ভাষাত স্ত্ৰী প্ৰত্যয় হৈছে 3টা কিন্তু কিছুমান কিতাপত 4টা বুলিও আছে আমাৰ যি গোলকচন্দ্ৰ গোস্বামী স্যাৰ মানে দেৱে কি কৈছিল 3টা বুলি কৈছিল তেওঁৰ ব্যাকৰণ কিতাপত যেনে কি ই মানে কি দীৰ্ঘই মানে দীৰ্ঘিকাৰ অনি আৰু ৰি জানিছো আহা আমি জানিব লাগিব যেনে দৰাচলতে মানে আসলতে অনি প্ৰত্যয় স্থান ভেদে নি ইনি আৰু উনিৰ ৰূপ লয় মানে কি আমাৰ যি অনি প্ৰত্যয় আছে এই অনি প্ৰত্যয়ে কি কৰে নি ইনি বা উনিৰ ৰূপ লয় সেইকাৰণে আমি এই গোটেইখিনিৰ ধাৰণা জানিব লাগিব এতিয়া আহিছো ই মানে দীৰ্ঘিকাৰ এই ই স্ত্ৰী প্ৰত্যয় যোগ হোৱাৰ নিয়মসমূহ যেনে 1 নম্বৰ কোন বুজোৱা আকাৰান্ত শব্দৰ স্ত্ৰীলিংগত প্ৰায় ই প্ৰত্যয় যোগ হয় যেনে কলা কলি বগা বগী কি হৈছে দীৰ্ঘিকাৰ ই প্ৰত্যয় যোগ হৈছে মানে দীৰ্ঘিকাৰ প্ৰত্যয় যোগ হৈছে যেনে তন্দুৰা তন্দুৰী বুঢ়া বুঢ়ী এইবোৰ কি ই দীৰ্ঘিকাৰ ইয়াত টকা দিছো আকাৰান্ত ইয়াত দেখা পাইছে আপোনালোকে আকাৰান্ত বুলি কোৱা হৈছে আকাৰান্ত মানে কি আকাৰান্ত মানে হৈছে যিবোৰ শব্দৰ উচ্চাৰণ কি হয় আকাৰেৰে শেষ হয় মানে শেষত আ বৰ্ণ থাকে ক'ত আ বৰ্ণ আছে যেনে কলা কলা মানে কি আ বগা আ বুঢ়া আ তন্দুৰা আ এইবোৰত আ কি আছে আকাৰান্তত শেষ হৈছে আৰু এই শব্দবোৰৰ লগত সদায় কি হ'ব আপোনালোকে মনত ৰাখিব সদায় ই প্ৰত্যয় হয় আমাৰ যি দীৰ্ঘিকাৰ আছে মানে হস্ৰই দীৰ্ঘ ইয়াত কি হস্ৰই নহয় দীৰ্ঘই আমি সৰুৰে পৰা পাই আহিছো জাতি বা সম্বন্ধ শব্দ মানে যি জাতি বা আমাৰ যি জাতি সমগ্ৰ জাতিক বুজাব লাগে বা সম্বন্ধ শব্দৰ স্ত্ৰীলিংগত সদায় এই যি দীৰ্ঘিকাৰ মানে দীৰ্ঘই ই প্ৰত্যয় যোগ হয় যেনে ফেকলা ফেকুলি মহা মাহী ঘোঁৰা ঘুৰি ফুৰা ফুৰি তামোল তামুনী পেহা পেহী কি হৈছে সদায় দীৰ্ঘিকাৰ হৈছে কিছুমান ব্যঞ্জনান্ত শব্দৰ স্ত্ৰীলিংগত ই প্ৰত্যয় যোগ হয় যেনে নীলাজ নীলাজী বান্দৰ বান্দৰী এইটো ক'ব অলপ মানে বেয়া হৈছে টেঙৰ টেঙৰী ইয়াত ব্যঞ্জনান্তৰ অৰ্থ হৈছে শেষত ব্যঞ্জন বৰ্ণ থকা মানে যি ব্যঞ্জন বৰ্ণ থাকে তাকে কি কোৱা হয় ব্যঞ্জনান্ত শব্দ বুলি কোৱা হয় ক'ত আছে যেনে জ ৰ কি আছে ব্যঞ্জন বৰ্ণ শব্দ আছে আৰু শেষত ব্যঞ্জন আখৰেৰে শেষ হৈছে এইবোৰৰ লগত কি হয় ই প্ৰত্যয় যোগ হয় অনি প্ৰত্যয় অৰ্থাৎ নি ইনি উনি যোগ হোৱা নিয়ম আমি যে অলপ আগতে পাইছিলো মানে দৰাচলতে এই অনি প্ৰত্যয়ৰ পৰাই নি ইনি উনি এইবোৰ ওলাইছে মানে ই তিৰ্যক মানে কি ই মানে বেলেগ ফালে মানে বেলেগ নিয়মেৰে হয় যেনে জাত কুল সম্প্ৰদায় আদি বুজোৱা শব্দৰ স্ত্ৰীলিংগত কি হয় সদায় অনি প্ৰত্যয় যোগ হয় যেনে খাচীয়া খাচীয়ানী কলিতা কলিতানী হিন্দু হিন্দুমণি অসমীয়া অসমীয়ানী অলপ আগতে পাইছিলো কি অসমীয়া যি আমাৰ প্ৰত্যয়
অসম যোগ ইয়া অসমীয়া 2 নম্বৰ পৰিবাৰ বা ঘৈণী অৰ্থত উপাধিবাচক শব্দৰ স্ত্ৰীলিংগত অনি প্ৰত্যয় যোগ হয় যি পৰিবাৰ বা ঘৈণী এই শব্দৰ মানে যি উপাধি আছে এই উপাধিৰ উপাধিবাচক শব্দৰ লগত সদায় কি হয় অনি প্ৰত্যয় যোগ হয় যেনে পৰুৱা পৰুৱানী শইকীয়া শইকীয়ানী গগৈ গগৈয়নী ফুকন ফুকননী এইবোৰ কি একোটা স্ত্ৰী বাচক প্ৰত্যয় ব্যৱসায় বা পদবী বুজোৱা শব্দ কিছুমানৰ স্ত্ৰীলিংগত অনি প্ৰত্যয় যোগ হয় যি ব্যৱসায় বা পদবীত থাকে সেই ব্যৱসায় বা পদবীত কি হয় অনি প্ৰত্যয় যোগ হয় যেনে কুমাৰ কুমাৰণী মালি মালিনী কুমাৰ কুমাৰণী মানে অনি অনি প্ৰত্যয় যোগ হৈছে অনি কুমাৰ যোগ অনি কুমাৰণী কুমাৰ যোগ অনি কুমাৰণী মালি যোগ অনি মালিনী তাৰপিছত এতিয়া আহিছো আমাৰ যি উনি ইনি এইবোৰ যোগ হয় কেনেকৈ যোগ হয় ব্যঞ্জনান্ত শব্দৰ শেষত নি যোগ হলে ইনি ৰূপ হয় আনহাতে ধোৱা চোৰ আদিৰ লগত নি যোগ হলে উনি হয় বা যোগ হয় কেনেকৈ হৈছে যেনে পাখ যোগ হব পাখ যোগ নি পাঘিনী লাগ যোগ নি নাগিনী ৰাখক যোগ নি ৰাখকিনী থোবা যোগ নি থুবুনী চোৰ যোগ নি চোৰুনী ইত্যাদি স্ত্ৰী প্ৰত্যয়ৰ প্ৰয়োগ অত্যন্ত সীমিত আমাৰ যি স্ত্ৰী প্ৰত্যয় আছে এই স্ত্ৰী প্ৰত্যয়ৰ যি ৰি প্ৰত্যয় আছে এই ৰি প্ৰত্যয়ৰ প্ৰয়োগ অত্যন্ত সীমিত যেনে অৰি এৰি উৰি আদি প্ৰত্যয়বোৰ পুংলিংগবাচক শব্দৰ পিছত যোগ হৈ স্ত্ৰীলিংগবাচক শব্দ সৃষ্টি কৰে যেনে কলা কালৰি কলা যোগ অৰি কালৰি ঢেকা যোগ এৰি টেকেৰি টেঙা যোগ উৰি পেঙুৰি এইবোৰ হৈছে একোটা প্ৰত্যয়ৰ মানে ৰি প্ৰত্যয় যোগ হোৱাৰ উদাহৰণ গতিকে এইখিনি আছিল আজিৰ যি আমাৰ প্ৰত্যয়ৰ ভাগ ত্ৰি প্ৰত্যয় স্ত্ৰী প্ৰত্যয় আৰু তথি প্ৰত্যয়ৰ লগতে আমাৰ যি লিংগ এই লিংগসমূহৰ মানে কিছু ধাৰণা লাভ কৰিলো ইয়াৰ পৰৱৰ্তী সময়ত উপসৰ্গ অনুসৰ্গ সন্ধি তাৰপিছত বিভক্তি আমাৰ যি প্ৰত্যয়ৰ 4 নম্বৰ ভাগ বিভক্তি সেই বিভক্তিৰ ওপৰত ভিডিঅ' লৈ আহিম কিয়নো যদি একেলগে ইনক্লুড কৰো এটা বহুত দীঘল হ'ব আপোনালোকে আমনি পাব গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হোৱা যেন অনুভৱ হৈছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলি আছে তালিও শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি চেনেলটিত নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব গতিকে শেষত সকলোকে ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ যদি কিবা মানে ইয়াত মিষ্টেক থাকিব পাৰে কিয়নো টাইপ কৰোতে মানে বহুত সময় লয় মানে আকাৰ ইকাৰ কিবা মিষ্টেক থাকিব পাৰে গতিকে আপোনালোকে যাতে যিখিনি থাকি গ'ল কমেন্ট কৰি জনাই আঙুলি দিয়ে তাৰ কাৰণে আপোনালোকক কৈছো গতিকে শেষত জয় আই অসম।